নিজৰ ঘৰখনত থাকি এটা সময়ত শহুৰৰ ঘৰখন নিজৰ ঘৰখনত থাকি বহুত আপোন হৈ পৰে, নহয়নে বাৰু? এই দেখিছে নামৰূপৰ প্ৰয়াসৰ দৃশ্য দেই এইবিলাক। যিহেতু মই ঘৰলৈ গৈছিলোঁ, ঘৰলৈ যাওঁতে আন্ধাৰ হৈ গ'ল দেখিছেনে? এই অলপ বোলো ভিডিঅ' কৰি ৰাখোঁ, কেতিয়াবা চাবলৈ হ'ব। সেইবুলি আন্ধাৰ হ'ল, লাইটো তেনেকৈ নাই। পাৰ্কৰ ভিতৰত এটাই লাইট আছে ডাঙৰ। সেই লাইটটোৱে দেখিছেনে চবতে কভাৰ কৰিব নোৱাৰে, যিহেতু মই আন্ধাৰে হ'লেও অলপ ভিডিঅ' কৰি ৰাখিবলৈ চেষ্টা কৰিলোঁ। দেখিছেনে সৰু ল'ৰা ছোৱালীবিলাক দিনত আহিলে বেছি ভাল লাগে। আমি ৰাতি যিহেতু ফুৰিবলৈ আহিলোঁ, সেইফালে বা ল'ৰাটো দেখিছেনে জোলনাত জ্বলি আছে। ইমান সৰু ল'ৰাটো ইমান ওজন হৈ গৈছে যে কি ক'ম আপোনালোকক। ইমানে ভাল পাইছে সি খেলিবলৈ, মানে খেলা এৰিয়ে নিদিছে। এইফালে বায়ে ৰখি আছে চাইডত। এইফালে দেখিছেনে মাকো মই অকণমান সৰু ল'ৰাৰ নিচিনা জোলনাতে হেৰিয়তে টানি দিলোঁ। সঁচাকৈ মই যে শাহু মা এনেকুৱা হ'ব বুলি নাভাবিছোঁ। মই ভবাত থাকি বহুত মোৰ শাহু মা হয়।